हेलो माय डियर फ्रेंड्स आपनालोকক এই নতুন ভিডিওলৈ আন্তৰিক স্বাগতম জনাইছো। আজিৰ ভিডিওৰ বিষয়বস্তু 2026 বৰ্ষৰ কেইটামান অতি দৰকাৰী কাৰেণ্ট এফেয়াৰ্সৰ প্ৰশ্ন আৰু এই প্ৰশ্নসমূহ ডিএলএড এন্ট্ৰেন্স এক্সাম, বিএড এন্ট্ৰেন্স এক্সাম বা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে অতিকে গুৰুত্বপূৰ্ণ। যিসকল বন্ধু-বান্ধৱে বৰ্তমান এডিআৰই 3 বাবে প্ৰস্তুতি চলাই আছে আপোনালোকেও এই প্ৰশ্নোত্তৰসমূহ চাব পাৰে আৰু এই প্ৰশ্নসমূহ নোট ডাউন কৰি লব। যেহেতু যিকোনো কম্পিটিটিভ এক্সামত কারেন্ট এফেয়ার্সৰ প্ৰশ্ন দিয়া থাকে, গতিকে আপোনালোকে এই ভিডিওটি সম্পূৰ্ণকৈ চাব আৰু এনে ধৰণৰ প্ৰশ্ন নিশ্চয়কৈ পৰীক্ষাত আপোনালোকে পাবই পাব। মৰমৰ বন্ধু-বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজৰ। আহকচোন বাৰু আজিৰ প্ৰশ্নোত্তৰসমূহ কি আছে তাকে বিতংকৈ জানি লওঁ। আজিৰ প্ৰথম প্ৰশ্ন দি আছে, হাউ মেনি সিটস বিজেপি উইন ইন আসাম এছেম্বলি ইলেকশন 2026? 2026 চনৰ অসম বিধানসভা নিৰ্বাচনত বিজেপি দলে কিমানখন আসন লাভ কৰিছে? ইয়াত বিকল্প দিছে 102, 92, 78 আৰু 82। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে বিজেপি দলে শেহতীয়া অসম বিধানসভা নিৰ্বাচনত 82খন আসন পাবলৈ সক্ষম হৈছে। আৰু যেহেতু বিজেপি দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল, তাৰ ফলস্বৰূপে বিজেপি দলে অসমত দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিছে আৰু মুখ্যমন্ত্ৰী আসন অলংকৃত কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেখেতেও দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছে। শেহতীয়া এই নিৰ্বাচনত কোন ৰাজনৈতিক দলে কিমান আসন লাভ কৰিছে এই প্ৰশ্নসমূহ অতিকে দৰকাৰী। আহকচোন বাৰু আমি জানি লওঁ। বিজেপি দলে লাভ কৰিছে 82খন আসন, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছে 19খন, বিপিএফ দলে 10খন, এজিপি অসম গণ পৰিষদ 10খন, AIUDF এই দলে 2খন আসন লাভ কৰিছে, ৰাইজৰ দলে 2খন আসন লাভ কৰিছে আৰু অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ এই দলেও 1খন আসন লাভ কৰিছে। সৰ্বমুঠ 126খন। আমি নিশ্চয় সকলো জানো যে অসমত বিধানসভাৰ আসনৰ সংখ্যা হৈছে 126খন। পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছো। নেম দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু ক্লাইম্ব দ্য মাউণ্ট এভাৰেষ্ট। মাউণ্ট এভাৰেষ্ট আৰোহণকাৰী প্ৰথম অসমীয়া মহিলাগৰাকীৰ নাম কি? বিকল্প দি আছে ৰীমা গগৈ, মনীষা লাহন, বনিতা বড়ো, ৰূপামণি গড়। শুদ্ধ উত্তৰ হ'ব ৰূপামণি গড়। অপশ্যন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ। এই ছবিত দেখা মহিলাগৰাকী হৈছে ৰূপামণি গড় আৰু তেখেত এই কৃতিত্ব অৰ্জন কৰে 2026 চনৰ 21 মে তাৰিখে। ইয়াৰ লগে লগে আমি অন্য এটা কথা জানি ৰাখিলে ভাল যে অসমৰ প্ৰথমগৰাকী ব্যক্তি যিজন মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছিল তেখেত হৈছে তৰুণ শইকীয়া। গতিকে আমাক দিব পাৰে যে অসমৰ পৰা মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ব্যক্তিগৰাকীৰ নাম কি? পৰৱৰ্তী প্ৰশ্ন। নেম দ্য ফাৰ্ষ্ট গ্ৰেণ্ড মাষ্টাৰ ফ্ৰম আছাম। অসমৰ প্ৰথমগৰাকী গ্ৰেণ্ড মাষ্টাৰ খিতাপ লাভ কৰা খেলুৱৈৰ নাম কি? আমি নিশ্চয় সকলোৱে জানো যে গ্ৰেণ্ড মাষ্টাৰ খিতাপ দবা খেল, চেছ খেলৰ সৈতে জড়িত। তেন্তে ইয়াত বিকল্প কি কি দি আছে? অনিল শৰ্মা, সিদ্ধাৰ্থ বৰা, বিবেক ৰয়, মায়ংক চক্ৰৱৰ্তী। এই বিকল্পসমূহৰ শুদ্ধ বিকল্প হৈছে মায়ংক চক্ৰৱৰ্তী। তেওঁ কেৱল অসম নহয়, সমগ্ৰ উত্তৰ পূব ভাৰতৰে প্ৰথমগৰাকী গ্ৰেণ্ড মাষ্টাৰ হয়। এই বিষয়ে আৰু কিছু কথা জানিলো। First says Grandmaster from Assam and the entire northeast region of India. 16-year-old from Guwahati. এই ছবিত দেখা এই ল'ৰাজনে হৈছে মায়ংক চক্ৰৱৰ্তী আৰু তেখেতৰ বয়স 16 বছৰ আৰু তেখেতে ভাৰতৰ 94 নম্বৰ গ্ৰেণ্ড মাষ্টাৰ। আমি নিশ্চয় সকলোৱে জানো ভাৰতৰ প্ৰথমগৰাকী গ্ৰেণ্ড মাষ্টাৰ হৈছে বিশ্বনাথন আনন্দ। এই কৃতিত্ব কেতিয়া অৰ্জন কৰিছিল? 2026 চনৰ মাৰ্চ মাহত ছুইডেনৰ ষ্টকহোমত অনুষ্ঠিত প্ৰতিযোগিতাত মায়ংক চক্ৰৱৰ্তীয়ে এই কৃতিত্ব অৰ্জন কৰিছিল। পৰৱৰ্তী প্ৰশ্ন।
Name the host country or countries of FIFA World Cup 2026. 2026 চনৰ FIFA বিশ্বকাপ প্ৰতিযোগিতাৰ আয়োজক দেশৰ নাম কি? আমি নিশ্চয় সকলো জানো যে 2026 বৰ্ষৰ যে FIFA বিশ্বকাপ ফুটবল প্ৰতিযোগিতা চলি আছে এই প্ৰতিযোগিতাৰ আয়োজক হৈছে তিনিখন দেশ এই দেশকেইখন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ কানাডা আৰু মেক্সিকো অপচন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় এই প্ৰতিযোগিতা আৰম্ভ হৈছে 11 জুন 2026 চন আৰু ইয়াৰ ফাইনেল খেল অনুষ্ঠিত হ'ব 2026 চনৰ 19 জুলাই তাৰিখে বিশ্বকাপ ক্ৰিকেটৰ এয়া 23তম সংস্কৰণ হয় 23rd edition of this tournament আৰু 2026 চনৰ এই প্ৰতিযোগিতাত সৰ্বমুঠ 48খন দেশে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে গতিকে এই ফুটবল সম্পৰ্কে আমাক প্ৰশ্ন দিয়াৰ বহুত সম্ভাৱনা থাকে যেহেতু এটো কাৰেন্ট এফেয়াৰ্সৰ প্ৰশ্ন হয় ফুটবল চলি আছে বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় খেলবিধ হৈছে ফুটবল যাক সকাৰ নামেও জনা যায় পৰৱৰ্তী প্ৰশ্ন Who has been awarded the 2025 জ্ঞানপীঠ award 2025 চনত কোনে জ্ঞানপীঠ বঁটা লাভ কৰিছে আমি নিশ্চয় সকলোৱে জ্ঞাত যে ভাৰতৰ ক্ষেত্ৰত সাহিত্যৰ সৰ্বোচ্চ বঁটা হৈছে জ্ঞানপীঠ বঁটা 2025 বৰ্ষৰ বাবে কোনজন ব্যক্তিক বাছনি কৰা হৈছে আমি তাকে জানিব লাগে বিকল্প আছে আৰ বৈৰামথু বিনোদ কুমাৰ শুক্লা বালচন্দ্ৰ নেমাদে নীলমণি ফুকন শুদ্ধ উত্তৰ হৈছে আৰ বৈৰামথু তেখেত এগৰাকী তামিল কবি হয় 2025 বৰ্ষৰ বাবে তেখেত বাছনি কৰা হৈছে আৰু যদি প্ৰশ্ন দিয়ে যে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি তেন্তে উত্তৰ হ'ব জি শংকৰ গুৰু আৰু অসমৰ পৰা এই বঁটা লাভ কৰা প্ৰথম ব্যক্তি হৈছে ডক্টৰ বীৰেন্দ্ৰনাথ ভট্টাচাৰ্য পৰৱৰ্তী প্ৰশ্ন Who is the present finance minister of Assam অসমৰ বৰ্তমান বিত্তমন্ত্ৰী কোন বিকল্প দিছে কৃষ্ণেন্দু পাল জয়ন্ত মল্ল বৰুৱা অজন্তা নেওগ ৰঞ্জিত কুমাৰ দাস ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি জয়ন্ত মল্ল বৰুৱা তেখেতে প্ৰথমবাৰৰ বাবে বিত্ত বিভাগটো লাভ কৰিছে আৰু ইয়াৰ পূৰ্বৰ যিগৰাকী বিত্তমন্ত্ৰী আছিল তেখেত আছিল শ্ৰীমতী অজন্তা নেওগ আৰু তেখেত আছিল অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী আৰু ৰঞ্জিত কুমাৰ দাস তেখেতে বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে অসমৰ কোন কি বিভাগৰ মন্ত্ৰী মানে অসমৰ শেহতীয়া যেটো মন্ত্ৰী পৰিষদ এই বিষয়ে এটা ভিডিও মই কেইদিন আগতে আপলোড কৰিছো আপোনালোকে ইচ্ছা কৰিলে সেই ভিডিওত কোন বিভাগৰ কোন মন্ত্ৰী হয় আপোনালোকে সম্পূৰ্ণকৈ জানিব পাৰিব How many persons from Assam has been conferred Padma Shri Award in 2026 কিমানজন অসমীয়া ব্যক্তিলৈ 2026 বৰ্ষৰ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে 3 4 5 6 শুদ্ধ উত্তৰ হৈছে 5 পাঁচজন ব্যক্তিলৈ 2026 বৰ্ষৰ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে আৰু এই ব্যক্তিকেই কোন কোন আছে তাকে জানি লওক হৰিচৰণ শইকীয়া আৰ্ট ক্যাটাগৰীত পাইছে নুৰুদ্দিন আহমেদ আৰ্ট যোগেশ দেউৰী এগ্ৰিকালচাৰ পখিলা লেখটেপি তেখেতে আৰ্ট ক্যাটাগৰীত পাইছে আৰু তেখেতে হৈছে কাৰ্বি ফক মিউজিকৰ লগত জড়িত আৰু কবিন্দ্ৰ পুৰকায়স্থ তেখেত পাব্লিক এফেয়াৰ্স তেখেত আছিল ৰাজনীতিৰ লগত জড়িত তেখেতক এই বঁটা মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছে পৰৱৰ্তী প্ৰশ্ন According to Assam Budget 2025-26, what is the name of Assam's upcoming own satellite? অসম বাজেট 2025-26 মতে অসমৰ আগন্তুক নিজা উপগ্ৰহৰ নাম কি? ভাৰত সেট, সেট আসাম, আসাম সেট, আসাম টেক। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আসাম সেট। অসম আৰু স্যাটেলাইটৰ আধাখিনি মানে প্ৰথম তিনিটা শব্দ আসাম সেট। এয়া হৈছে ভাৰতৰ প্ৰথমটি নিজা উপগ্ৰহ পৰৱৰ্তী প্ৰশ্ন Where did Heartthrob of Assam Jubin Garg breathe his last on 19th of September 2025 2025 চনৰ 19 ছেপ্টেম্বৰত অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে নিম্নলিখিত কোন ঠাইত শেষ নিশ্বাস ত্যাগ কৰিছিল বেংকক অষ্ট্ৰেলিয়া ছিংগাপুৰ নেপাল আমি নিশ্চয় সকলোৱে জ্ঞাত
এয়া হৈছে ছিংগাপুৰত। পৰৱৰ্তী প্ৰশ্ন, what is the new name of Dr. Bhupen Hazarika's Samadhi Kshetra located at Jalukbari? জালুকবাৰীত অৱস্থিত ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰক নতুনকৈ কি নামেৰে নামকৰণ কৰা হৈছে? সমন্বয় ক্ষেত্ৰ, সুধাকণ্ঠ ক্ষেত্ৰ, ভূপেন হাজৰিকা ক্ষেত্ৰ, ওপৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে সমন্বয় ক্ষেত্ৰ হিচাপে নতুনকৈ নামকৰণ কৰা হৈছে। পৰৱৰ্তী প্ৰশ্ন, which of the following team owned the title of Tata IPL 2026? কোনটো দলে 2026 চনত টাটা IPL টুৰ্ণামেণ্টৰ চূড়ান্ত খিতাপ লাভ কৰিছে? বিকল্প দিছে চেন্নাই ছুপাৰ কিংছ, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু, ৰাজস্থান ৰয়েলছ, কলকাতা নাইট ৰাইডাৰ্ছ। শুদ্ধ উত্তৰ হ'ব RCB, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। RCB দ্বিতীয়বাৰৰ বাবে এই IPLৰ চূড়ান্ত খিতাপ লাভ কৰিছে। এই বিষয়ে আৰু কিছু কথা জানি লওক। RCBয়ে গুজৰাট টাইটেন্সক 5 উইকেটত পৰাস্ত কৰি চূড়ান্ত বিজয়ী খিতাপ লাভ কৰিছে। IPLৰ চেম্পিয়ন আমি গম পাইছোঁ RCB, আৰু তেওঁলোকে 20 কোটি প্ৰাইজ মানি পাইছে। ৰানাৰ্ছ আপ গুজৰাট টাইটেন্স, তেওঁলোকে 12.5 crore লাভ কৰিছে প্ৰাইজ মানি, আৰু ফেয়াৰ প্লে এৱাৰ্ড পাইছে পাঞ্জাৱ কিংছ দলটিয়ে ফৰ এক্সাম্পলাৰী কণ্ডাক্ট। অৰেঞ্জ কেপ মানে আটাইতকৈ বেছি ৰান সংগ্ৰহ কৰা খেলুৱৈ হিচাপে বঁটা লাভ কৰিছে ভৈৰৱ সূৰ্যবংশী। ভৈৰৱ সূৰ্যবংশীয়ে 776 ৰান কৰিছিল। ছুপাৰ ছিক্সাৰ এৱাৰ্ড পাইছে ভৈৰৱ সূৰ্যবংশী, আৰু ছুপাৰ ষ্ট্ৰাইকাৰ অফ দ্য ছিজন ভৈৰৱ সূৰ্যবংশী। আৰু নিশ্চয় আমি গম পাওঁ ৰাজস্থান ৰয়েলছৰ হৈ ভৈৰৱ সূৰ্যবংশীয়ে খেলিছিল। পাৰ্পল কেপ মানে আটাইতকৈ বেছি উইকেট দখলকাৰী খেলুৱৈ আছিল কাগিছো ৰাবাদা, তেখেতে গুজৰাট টাইটেন্সৰ 29টা উইকেট লাভ কৰিছিল। মষ্ট ভেলুৱেবল প্লেয়াৰ এইটো ভৈৰৱ সূৰ্যবংশীয়ে লাভ কৰিছে এই বঁটা, আৰু এমাৰ্জিং প্লেয়াৰ অফ দ্য ছিজন ভৈৰৱ সূৰ্যবংশীয়ে লাভ কৰিছিল। গতিকে IPL সম্পৰ্কে এটা প্ৰশ্ন দিয়াৰ বহুত বেছি সম্ভাৱনা আছে, গতিকে এই তালিকাটো জানিলে নিশ্চয়কৈ উত্তৰ কৰাত সহজ হ'ব। When will the budget session of the Assam Legislative Assembly begin in 2026? 2026 চনৰ অসম বিধানসভাৰ বাজেট অধিৱেশন কেতিয়া আৰম্ভ হ'ব? ইয়াত যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প হৈছে 6 জুলাই 2006, 6th of July 2026. Strait of Hormuz belongs to which country? হৰমুজ প্ৰণালী কোন দুখন দেশৰ অন্তৰ্গত হয়? ইয়াৰ উত্তৰটি হৈছে ইৰাণ আৰু ওমান। আচলতে কি হয়, ষ্ট্ৰেইট অফ হৰমুজ কোনো নিৰ্দিষ্ট দেশৰ কাৰণে নহয়, কোনো এখন দেশৰ নহয়। ইয়াত দিয়ে আছে ইট ইজ এন ইণ্টাৰনেশ্যনেল ৱাটাৰৱে শ্বেয়াৰ্ড এণ্ড বৰ্ডাৰ্ড বাই ইৰাণ টু দ্য নৰ্থ, ওমান এণ্ড ইউনাইটেড আৰব এমিৰেটছ। Question number 14. Who is the present Chief Justice of the Supreme Court of India? ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশগৰাকীৰ নাম কি? বিকল্প দি আছে হৰিলাল জে কানিয়া, ৰমেশ চন্দ্ৰ লাহোটি, জাষ্টিছ ভূষণ ৰামকৃষ্ণ গাৱাই, জাষ্টিছ সূৰ্যকান্ত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে জাষ্টিছ সূৰ্যকান্ত। অপশ্যন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ। তেখেত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ। আৰু ইয়াতে যিটো দি আছে হৰিলাল জে কানিয়া, তেখেত আছিল ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ। 1950 চনত এই উচ্চতম ন্যায়ালয় গঠন হৈছিল, আৰু মানে যিটো ন্যায়িক ব্যৱস্থা ন্যায়পালিকাৰ সৰ্বোচ্চ শিখৰত অৱস্থিত আছে উচ্চতম ন্যায়ালয়। আমি নিশ্চয়কৈ জানো যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অন্যান্য বিচাৰপতিসকলক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। Which city hosted the World Economic Forum Annual Meeting 2026? 2026 বৰ্ষৰ ৱৰ্ল্ড ইকনমিক ফৰামৰ আয়োজক চহৰৰ নাম কি? বিকল্প দি আছে জেনেভা, জুৰিক, ডাভোছ, ভিয়েনা। শুদ্ধটোটি হৈছে ডাভোছ। ছুইজাৰলেণ্ডৰ ডাভোছ চহৰত 2026 বৰ্ষৰ ৱৰ্ল্ড ইকনমিক ফৰামৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল। এই অধিৱেশনত উপস্থিত হোৱা অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা।
এই অধিৱেশন 2026 চনৰ 19 পৰা 23 জানুৱাৰীত অনুষ্ঠিত হৈছিল ছুইজাৰলেণ্ডৰ ডাভোছ চহৰত। পৰৱৰ্তী প্ৰশ্ন, হু ইজ দ্য ব্ৰেণ্ড এম্বেচেডৰ অফ চেনচাছ 2027? 2027 বৰ্ষৰ লোকপিয়লৰ ব্ৰেণ্ড এম্বেচেডৰ কোন হয়? বিকল্প দিছে অমিতাভ বচ্চন, সুদৰ্শন পটনায়ক, শ্বাহৰুখ খান, অৰিজিৎ সিং। শুদ্ধ উত্তৰ হৈছে সুদৰ্শন পটনায়ক। তেখেত হৈছে বলুকা শিল্পী, চেণ্ড আৰ্টিষ্ট হয়। তেখেতক 2027 বৰ্ষৰ যিটো লোকপিয়ল অনুষ্ঠিত হ'ব সেই লোকপিয়লৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিয়া হৈছে। পৰৱৰ্তী প্ৰশ্ন, নেম দ্য হোষ্ট কাণ্ট্ৰি অফ দ্য কমনৱেলথ ইউথ গেমছ 2027? 2027 বৰ্ষৰ কমনৱেলথ ইউথ গেমছৰ আয়োজক দেশৰ নাম কি? বিকল্প হৈছে মাল্টা, ইংলেণ্ড, জাপান, ছিংগাপুৰ। শুদ্ধ উত্তৰ হ'ব মাল্টা। আৰু এই দেশখনৰ ৰাজধানী হৈছে ভলেট্টা। পৰৱৰ্তী প্ৰশ্ন, which team won the 17th edition of Men's Asia Cricket Cup in 2025? 2025 চনৰ এছিয়া ক্ৰিকেট কাপ পুৰুষৰ চূড়ান্ত খিতাপ কোন দেশে লাভ কৰিছে? ইয়াৰ উত্তৰ হ'ব ইণ্ডিয়া। ভাৰতে এই খিতাপ লাভ কৰিছে, কাক হৰুৱাইছে? পাকিস্তানক 5 উইকেট পৰাস্ত কৰি এই খিতাপ লাভ কৰিছে। আৰু এই প্ৰতিযোগিতাৰ আয়োজক দেশ আছিল ইউনাইটেড আৰব এমিৰেট। কুৱেশ্যন নম্বৰ 19, নেম দ্য হোষ্ট কাণ্ট্ৰি অফ ছামাৰ অলিম্পিক্স 2028? 2028 চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ আয়োজক দেশখনৰ নাম কি? জাৰ্মান, অষ্ট্ৰেলিয়া, জাপান, আমেৰিকা যুক্তৰাষ্ট্ৰ। শুদ্ধ উত্তৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলেছ চহৰত 2028 বৰ্ষৰ গ্ৰীষ্মকালীন অলিম্পিক অনুষ্ঠিত হ'ব 14 জুলাইৰ পৰা 30 জুলাই 2028। কুৱেশ্যন নম্বৰ 20, হু আৰ দ্য অফিচিয়েল মাস্কটছ অফ চেনচাছ 2027? 2027 বৰ্ষৰ লোকপিয়লৰ আনুষ্ঠানিক শুভঙ্কৰৰ কি নাম? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বিকাশ এণ্ড প্ৰগতি। অপশ্যন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয়। কুৱেশ্যন নম্বৰ 21, আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন, দ্য চেনচাছ 2027 ষ্টাৰ্টছ অন? কোন তাৰিখে 2027 চনৰ লোকপিয়ল আৰম্ভ হৈছে? ইয়াত বিকল্প যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প 1 এপ্ৰিল 2026। 2026 চনৰ 1 এপ্ৰিলৰ পৰা 2027 চনৰ লোকপিয়লৰ কাম আৰম্ভ হৈছে। মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই। আপোনালোকে আজিৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। অতি সোনকালে আপোনালোকৰ বাবে ইংৰাজী খণ্ডৰ এটি ভিডিঅ' আপোনালোকক আগবঢ়াম, চাবলৈ নাপাহৰিব। আৰু মেথছ আৰু ৰিজনিঙৰ ভিডিঅ'সমূহ আমি পৰ্যায়ক্ৰমে আপলোড কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আপোনালোকে ভিডিঅ' অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছে, আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন আপুনি ভাল পাইছে, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিলে আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ চাবৰ বাবে আপোনালোকক জনাইছোঁ অশেষ অশেষ ধন্যবাদ।